Hello students, last video to আমি potentiometer principle লগতে এটা application চাইছিলো হেতু আছিল কি comparison of EMFs of two cells এই ভিডিওটোত আমি ইয়াৰ next application to চাম যেটো হল determination of internal resistance of a cell প্ৰথমতে circuit diagram to চাই লোৱা circuit diagram is very important সার্কিট ডায়াগ্রামত আমি কি কৰিছো সোৱা প্ৰাইমাৰী সার্কিটটো তো একেই থাকিব এবাৰ আমি সেকেন্ডাৰী সার্কিটত আমি আমাৰ সেলটো কানেক্ট কৰিছো যেটো সেলৰ ইন্টাৰনাল ৰেজিস্ট্যান্স উলিয়াব লাগে লগতে সেলটোৰ লগত আমি এটা ৰেজিস্ট্যান্সও কানেক্ট কৰিছো এটা নন ৰেজিস্ট্যান্স কানেক্ট কৰিছো R আৰু ইয়াৰ লগত এটা কি কানেক্ট হৈ আছে আৰু তাৰ পিছত কি আহিব গেলভানোমিটাৰ আৰু জকি আগৰ নিচিনাকে সেলটোৰ পজিটিভ হেইটো পইণ্টৰ লগত কানেক্ট হ'ব পটেনশিওমিটাৰৰ যেটো পইণ্টত বেটাৰীৰ পজিটিভ কানেক্ট হৈ আছে বেটাৰী মানে ড্ৰাইভিং সেলৰ পজিটিভ কানেক্ট হৈ আছে এতিয়া আমি কি কৰিম প্ৰথমতে আমি কিটো ওপেন ৰাখিম কিটো ওপেন ৰাখিলে কি হ'ব আমাৰ ৰেজিস্ট্যান্স টু সার্কিটত নাহে আৰু এটো এক্স্যাক্টলি আমাৰ যেটো আগৰ ভিডিওত আমি যেটো সার্কিট লৈছিলো সেই সার্কিটৰ নিচিনা ইয়াৰ সেকেন্ডাৰী সার্কিটটো হৈ যাব সো আমি ধৰিলো কে ওপেন ৰখাৰ পিছত সে এই পইণ্টটোত কি পোৱা গৈছে নাল পইণ্ট পোৱা গৈছে আৰু ব্যালেন্সিং লেংথ হল L1 সো আমাৰ ব্যালেন্সিং লেংথ প্ৰথমতে আমি L1 পাইছো যেতিয়া আমি কিটো ওপেন ৰাখিছো কিটো ওপেন ৰাখিলে সেকেন্ডাৰী সার্কিটত অকল এইটো সেল আহিব আৰু আমি ব্যালেন্সিং লেংথ আমি নাল পইণ্ট কিমানত পাইছো N1 ত পাইছো সো গোটেই সেকেন্ডাৰী সার্কিটত কোনো কারেন্ট নাই ঠিক আগৰ নিচিনাকৈ আমি যদি ইয়াতে কিৰচফছ ভোল্টেজ ল এপ্লাই কৰো আমি কি পাম E is equal to phi into L1 say this is equation 1 next কিটো আমি ক্লোজ কৰি দিছো ক্লোজ কৰি দিয়াৰ পিছত ধৰা হল এইবাৰ আমি N2 পইণ্টত কি পাইছো ব্যালেন্সিং লেংথ পাইছো আৰু আমাৰ নতুন ব্যালেন্সিং লেংথ কিমান L2 তো এইবাৰ সোৱা কি হ'ব ইয়াতে তুমি ব্যালেন্সিং লেংথ পাইছা তাৰ মানে এইটো পইণ্টত জকে টাচ কৰোতে গেলভানোমিটাৰৰ ডিফ্লেকশন 0 দেখুৱাইছে তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে তো কোনো কারেন্ট নাই শিওর কিন্তু যেটো আমাৰ সেকেন্ডাৰী সার্কিটৰ যেটো ভিতৰৰ পাৰ্ট যেটো এই লুপটোত কিন্তু আমি কারেন্ট পাই থাকিম এটো সেলৰ কাৰণে সেই কারেন্টটো কেনেকৈ আহিব সোৱা ইয়াৰ পৰা কারেন্ট যাব গৈ গৈ আকৌ এইফালে আহিব এইটো ব্ৰাঞ্চত কোনো কারেন্ট নাহে এইটো ব্ৰাঞ্চত কোনো কারেন্ট নাহে বুলি আমি কেনেকৈ গম পাইছো কাৰণ আমি ইয়াতে জকিটো টাচ কৰি থাকোতে আমি গেলভানোমিটাৰ ডিফ্লেকশন কি পাই আছিল 0 পাই আছিল এতিয়া আমি ইয়াতে কিৰচফছ ভোল্টেজ ল এপ্লাই কৰিম কোনটো লুপত তো এপ্লাই KVL এই লুপটোৰ নাম হ'ব A E G N2 A ইয়াতে আমি কিৰচফছ ল যদি এপ্লাই কৰো সোৱা ইয়াৰ পৰা ইয়ালৈকে আহোতে পটেনশিয়াল ড্ৰপ হ'ব -V এবাৰ তুমি -E লিখিব নোৱাৰা কিয় -E লিখিব নোৱাৰা কাৰণ এইবাৰ বেটাৰীটোৰ পজিটিভ আৰু নেগেটিভৰ মাজৰ যেটো পটেনশিয়াল ডিফাৰেন্স হেতু এবাৰ EMF নহব কাৰণ সেলটোৰ পৰা কারেন্ট ফ্লো কৰি আছে আৰু যেতিয়া সেলটোৰ পৰা কারেন্ট ফ্লো কৰি থাকে সেই অৱস্থাৰ যেটো পটেনশিয়াল ডিফাৰেন্স তাক আমি কি বুলি কও টার্মিনাল পটেনশিয়াল ডিফাৰেন্স বহুতৰ মনত থাকে কোৱেশ্চন আহিছে স্যার আমি যেতিয়া কিৰচফছ লৰ প্ৰবলেম কৰিছিলো তেতিয়া দেখোন আমি ইয়াৰ পৰা ইয়ালৈকে গলে আমি EMF লিখিছিলো ইয়েস লিখিছিলো কাৰণ সেই সেল বিলাকৰ য'ত একো মেনশন নাথাকে যেতিয়া আমাক এটা সার্কিট দিয়ে সলভ কৰাৰ কাৰণে কিৰচফছ ল ইউজ কৰি কেনে সেই সেল বিলাকৰ আমি ইন্টাৰনাল ৰেজিস্ট্যান্স নেগলিজিবল বুলি ধৰো আৰু ইন্টাৰনাল ৰেজিস্ট্যান্স নেগলিজিবল হৈ গলে EMF আৰু পটেনশিয়াল ডিফাৰেন্স কি হয় টার্মিনাল পটেনশিয়াল ডিফাৰেন্স কি হৈ যায় সেম হৈ যায় কিন্তু ইয়াতে আমি ইন্টাৰনাল ৰেজিস্ট্যান্স উলিয়াব বিচাৰিছো ইয়াতে আমি ইন্টাৰনাল ৰেজিস্ট্যান্স নেগলেক্ট কৰা নাই গতিকে কারেন্ট ফ্লো কৰা অৱস্থাত বেটাৰীৰ পজিটিভ আৰু নেগেটিভৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সক এবাৰ তুমি EMF বুলি লিখিব নোৱাৰা এবাৰ আমি কি লিখিব লাগিব terminal potential difference minus কিয় লিখিছো because we are going from higher to lower potential তাৰ পিছত আহা এই ইয়াৰ পৰা ইয়ালৈকে গেলভানোমিটাৰ আছে বাট কারেন্ট নাই গতিকে কোনো পটেনশিয়াল ড্ৰপ নহব তো N2 লৈকে আৰু ফাৰ্দাৰ কোনো পটেনশিয়াল ড্ৰপ নহব কিন্তু N2 ৰ পৰা যেতিয়া তুমি এ আহিবা তেতিয়া কো কিমানখিনি পটেনশিয়াল গেইন হ'ব phi into L2
কাৰণ আমি AN2 ক আমি কি বুলি ধৰি লৈছো L2 বুলি ধৰি লৈছো আৰু L2 লেংথৰ পটেনশিয়াল ডিফাৰেন্স ফাইন টু L2 হয় আমি লাষ্ট ভিডিওটোত আলোচনা কৰিছিলো প্লাস কিয় লিখিছো কাৰণ এই পইণ্টটো হায়াৰ পটেনশিয়ালত আছে এই পইণ্টটো লোৱাৰ পটেনশিয়ালত আছে হায়াৰৰ পৰা লোৱাৰৰ পৰা হায়াৰ লৈকে গলে আমাৰ পটেনশিয়াল গেইন হয় গেইন কৰিলে আমি প্লাস কৰো গতিকে v ইকুৱেল টু আমাৰ কিমান আহি যাব ফাইন টু L2 so this is equation number 2 লগতে সেকেন্ডাৰী সার্কিটত এক্সপেৰিমেন্টাল সেলৰ কাৰণে যেটো কারেন্ট ফ্লো কৰি আছিল তাক আমি ক্যাপিটাল I বুলি কওঁ ইকুৱেশ্যন 1 ক 2 ৰে ডিভাইড কৰি দিয়া ডিভাইড কৰি দিলে লেফট হ্যান্ড সাইডত কি আহিব e by v রাইট হ্যান্ড সাইডত 5 ক্যান্সেল হৈ L1 by L2 আহিব বাট আমি এটা বস্তু শিকি আহিছো যেতিয়া আমি ৰিলেশন বিটুইন ইন্টাৰনাল ৰেজিস্ট্যান্স EMF আৰু টাৰ্মিনাল ভোল্টেজ আমি পঢ়িছিলো সেই ভিডিওটোত I বুটনত লিংকটো দি দিম বাৰু যদি চোৱা নাই সেই ভিডিওটোত আমি কি কৰিছিলো E আৰু V ৰ এটা ৰিলেশন পাইছিলো E মানে আছিল I into capital R by small r আৰু V মানে আছিল I into capital R এতিয়া এই দুটা ভ্যালু ইকুৱেশ্যন 3 ত বহাই দিলে কি হ'ব I into capital R plus small r divided by I into capital R is equal to L1 by L2 so I cancel যাব এটো R by R equal to 1 plus small r by capital R is equal to L1 by L2 ইয়াৰ পৰা যেহেতু আমি ইন্টারনাল রেজিস্ট্যান্স উলিয়াব বিচাৰিছো সো এটো হৈ যাব L1 by L2 minus 1 তেছোৱা ক্যাপিটাল R ৰ ভ্যালু আমি জানো L1 আৰু L2 আমি পটেনশিওমিটাৰৰ স্কেলৰ পৰা ক্যালকুলেট কৰিব পাৰিম তো এইটো ইকুৱেশ্যনত বহাই দিলে আমাৰ ধুনিয়াকে ইন্টারনাল রেজিস্ট্যান্সৰ ভ্যালু ওলাই আহিব